নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া এই ভিডিঅ'টি কৰিছোঁ। আপোনালোকক দেখা বিচাৰিছোঁ ৰাতি ভিডিঅ'বিলাক কৰিলে অলপ ইমান স্পষ্ট নহয়, তথাপিও সন্ধিয়াৰ চাহকাপ খাবলৈ আজি ভাবিলোঁ ঘৰতে পিঠাগুড়ি খুন্দিছিলোঁ, পিঠাগুড়িৰে কেক বনাওঁ। এয়া ৰাইচ পাউডাৰ হয় আপোনাৰ 2টা ডিমত, এই ৰাইচ পাউডাৰ 4-5 চামুচ লৈছোঁ। 4-5 চামুচ তাতে এড কৰিছোঁ, অকণমান চ'ডা দিছোঁ, 1 চামুচমান ৰিফাইন তেল দিছোঁ আৰু এইখিনি চুগাৰ চেনিখিনি আপোনাৰ মিক্সিত পাউডাৰ বনাই লৈছোঁ। তাতে ইলাচি দিছোঁ চেণ্টৰ কাৰণে, ইলাচি কেইটামান। এইটো চুগাৰটো এড কৰি আপোনাৰ এতিয়া যি কাপ কেক বনাবলৈ ভাবিছোঁ 1 টাইমৰ আপোনাৰ গ্লাছত অলপ অলপকৈ নন ষ্টিকৰ আপোনাৰ টাৱাখনতে তেনেকৈ বন মাৰি 10-15 মিনিট, মানুহ 10-15 মিনিট লগাই নাই, বহুত কম সময়ৰ ভিতৰতে হৈ যায়, বেছি মেহনত কৰিবই নালাগে। এয়া চাওকচোন ধুনীয়াকৈ হৈ গ'ল ৰাইচ কেক আপোনাৰ চাউলৰ। ল'ৰা ছোৱালীয়ে খাবলৈও ভাল পায়। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব, কম খোৱা মানুহে মই ভাবোঁ 1 টাইমৰ গ্লাছবিলাক ইমান এফেক্ট নহয় এইবিলাকত বনালে। ইয়াতো চাহ তাহ খোৱাই হয়। আপোনাৰ যেতিয়া বনাই চাইছোঁ এনেকুৱা হৈছে চাওকচোন। কিন্তু চকলেট কেকো বনাব পাৰে, এনেকৈ চকলেট কেকো হয়, মই আজি এনেকৈ ট্ৰাই কৰিছোঁ আৰু চাউলৰ কেক চফ্ট হৈছে, খাবলৈ বহুত টেষ্টি হৈছে, আপোনালোকেও চাবচোন।